ৰাজ পৰিয়ালৰ অধিকাৰী হোৱা ওম শান্তি আজিৰ মুৰলী 22 তাৰিখ 3 মাহ 2024 বাবাই কৈছে মৰমৰ সন্তানসকল যিমান সময় পোৱা অন্তৰ্মুখী হৈ থকাৰ পুৰুষাৰ্থ কৰা বহিমুখী নহবা তেতিয়াহে পাপ কটা যাব প্ৰশ্ন আৰোহণ কলাৰ পুৰুষাৰ্থ কি যিটো পিতাই সন্তানসকলক শিকায় উত্তৰ সন্তানসকল আৰোহণ কলাত যাবলৈ হলে বুদ্ধিৰ যুগহত্ব একমাত্ৰ পিতাৰ সৈতে ৰহা আমুক এনেকুৱা কৰে এয়া অৱগুণ আছে এইবোৰ কথালৈ যোৱাৰ দৰকাৰ নাই অৱগুণ দেখিলে মুখ ঘূৰাই লোৱা পঢ়াৰ প্ৰতিও কেতিয়াও ৰুষ্ট হ'ব নালাগে মুৰলীত যি ভাল ভাল কথা আছে সেয়া ধাৰণ কৰি থকা তেতিয়াহে আৰোহণ কলা হ'ব পাৰে ওম শান্তি ধাৰণাৰ বাবে মুখ্য সাৰ 1 কাৰোবাৰ কিবা অৱগুণ দেখিলে নিজৰ মুখ ঘূৰাই দিব লাগে পঢ়াৰ প্ৰতি কেতিয়াও ৰুষ্ট হ'ব নালাগে দত্তায়ৰ নিচিনাকৈ সকলোৰে পৰা গুণ গ্ৰহণ কৰিব লাগে 2 বাহিৰৰ পৰা বুদ্ধি আঁতৰাই অন্তৰ্মুখী হৈ থকাৰ অভ্যাস কৰিব লাগে পেশাগত কাম-কাজ কৰি দেহী অভিমানী হৈ থাকিব লাগে বহুত বাৰ্তালাপত আহিব নালাগে বৰদান ঈশ্বৰীয় সেৱাৰ বন্ধনৰ দ্বাৰা সমীপৰ সম্বন্ধত আহুতা ৰাজ পৰিয়ালৰ অধিকাৰী হোৱা শ্লোগান স্বপৰিৱৰ্তনৰ দ্বাৰা বিশ্ব পৰিৱৰ্তনৰ প্ৰকম্পন তীব্ৰ গতিৰে বিয়পোৱা ওম শান্তি